Super Pahadupa Mane Aba আজি শস্য সিঁচি তেওঁলোকে প্ৰথম সিঁচা কাম আৰম্ভ কৰিছে আৰু সকলোৱে আমি ভগৱানৰ ওচৰত পথাৰখন যাতে শ্যামলা হৈ লিগাং কেৱল মাত্ৰ এতিয়া মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বা ঐতিহ্য হৈ থকা নাই, এইটো সমগ্ৰ অসমৰ সকলোকে মই কামৰূপ চুদুং জনাইছোঁ আৰু আশা ৰাখিছোঁ আলি আই লিগাঙে কেৱল মাত্ৰ মিচিং সমাজলৈ নহয় সমগ্ৰ অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ সুখ শান্তি সমৃদ্ধি আৰু সমন্বয়ৰ এক মহান বতৰা কঢ়িয়াই আনিব। আমি সকলোৱে জানো যে অসমৰ সমাজ জীৱনত জাতীয় জীৱনত মিচিংসকলৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। জাতি গঠন প্ৰক্ৰিয়া অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ গোটেই যাত্ৰাটোত মিচিংসকলৰ অভূতপূৰ্ব বৰঙণি আছে আৰু তেখেতসকলৰ অতি পবিত্ৰ অনুষ্ঠান আলি আই লিগাং, য'ত ফাগুন মাহৰ প্ৰথম বুধবাৰ তেখেতসকলে ইষ্ট দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰি কৃষি কৰ্মত অগ্ৰসৰ হৈ আগবাঢ়ে। তেখেতসকলে আজি ইয়াত খেতিৰ কাৰণে তেওঁলোকে বীজ সিঁচে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই যাতে ভালকৈ আগন্তুক দিনসমূহত ফলে ফুলে জাতিষ্কাৰ হয়, শস্য চামলা হয় সমাজ, আৰু আমিও যাতে কেৱল মাত্ৰ আমি নিজে খাই বৈ জীয়াই থকাই নহয়, প্ৰকৃতিৰ আন আন জীৱকুলকো চৰাই চিৰিকটি সকলোকে যাতে আমি দিব পাৰোঁ, আমাৰ সেই শস্যৰ কিছু আধাৰ তেওঁলোককো যাতে দিব পাৰোঁ, সেয়া সকলোৱে প্ৰাৰ্থনা কৰে। গতিকে আমিও প্ৰাৰ্থনা জনাইছোঁ যাতে আগন্তুক দিনসমূহত খেতি বাতি ভাল হয়, শস্য চামলা হয়, গোটেই সমাজ কোনো ধৰণৰ পোক পৰুৱা বেমাৰ আজাৰে যাতে আক্ৰান্ত নকৰে কৃষি, আৰু প্ৰকৃতি দেৱতায়ো যাতে গোটেই কাম কাজবোৰত সহায় সহযোগিতা আগবঢ়ায়। কাৰণ বৰষুণ লাগিব, ৰ'দ লাগিব, তাৰ মাজত আমি আমাৰ কৃষিক আগবঢ়াই লৈ যাব লাগিব। গতিকে প্ৰকৃতিয়ে যে শ্ৰেষ্ঠ, প্ৰকৃতিৰ লগত আমি কেতিয়াও কোনেও প্ৰকৃতিৰ বিৰুদ্ধে আমি যাব নোৱাৰোঁ, প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব লাগিব, প্ৰকৃতিৰ সহযোগিতা লাগিব, প্ৰকৃতিৰ আশীৰ্বাদ লাগিব। সেইকাৰণে আজি আলি আই লিগাঙৰ শুভ ক্ষণত মিচিং ৰাইজক, সকলো ব্যক্তিকে, জ্যেষ্ঠজনক, সমাজৰ আই মাতৃ, যুৱ বন্ধু, ছাত্ৰ ছাত্ৰী সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এয়া আলি আই লিগাঙে সমগ্ৰ অসমৰ সমাজ জীৱনলৈ এটা শক্তিশালী বতৰা কঢ়িয়াই আনিব। এই আলি আই লিগাঙে সমন্বয় আধাৰ প্ৰস্তুত কৰিছে। এই আলি আই লিগাঙে আমাৰ লোক সংস্কৃতিৰ চহকী ঐতিহ্য যিটো পৰম্পৰা আছে, বৈচিত্ৰতাক প্ৰতিনিধিত্ব কৰিছে। গতিকে আমি আগন্তুক দিনসমূহত আমাৰ অসমৰ সমাজ আৰু জাতীয় জীৱন যদি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগে, অসমৰ লোক সংস্কৃতিয়ে যদি পৃথিৱী জিনিব লাগে, তেতিয়াহ'লে আমি আশা ৰাখিম যে আলি আই লিগাং সমগ্ৰ অসমবাসী ৰাইজ আৰু সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজলৈ যাব, ভাৰতবাসী ৰাইজৰ মাজলৈ। আজি 11খন জিলাতহে কেৱল মাত্ৰ চৰকাৰী বন্ধ ঘোষণা কৰিছে। অসম জাতীয় পৰিষদৰ দাবী যে আগন্তুক দিনসমূহত চৰকাৰে সমগ্ৰ অসমত আলি আই লিগাং চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিব লাগে। গতিকে মই পুনৰবাৰ মিচিং ৰাইজলৈ মই মোৰ ফালৰ পৰা কুমৰুক চুদুং জনাই মই ক'ব খুজিছোঁ যে আলি আই লিগাং ৰৈ, আলি আই লিগাং ৰৈ। আৰু এটা বিশেষ বেলেগ প্ৰসংগ আজি